নতুন হস্পিটেলৰ আধাৰশিলা কৰা হ'ল আৰু মই ভাবো যে এই হস্পিটেলবোৰৰ জৰিয়তে ৰাইজে উন্নত মানৰ চিকিৎসা পাব আৰু অহা ১.৫ বছৰৰ ভিতৰত এই হস্পিটেলবোৰ আমি নিৰ্মাণ সম্পূৰ্ণ কৰি আৰম্ভ কৰিব পাৰিম। যিসমূহ চৰকাৰী চিকিৎসালয় আছে, চৰকাৰী চিকিৎসালয়ত সঠিক সুবিধা বা সঠিক চিকিৎসা নোপোৱাৰ কিছু অভিযোগ আহে, যাৰ ফলত প্ৰাইভেট চিকিৎসালয়ত ৰোগী যাব লগা হয়। এই ক্ষেত্ৰত আপোনাৰ পদক্ষেপ কেনেকুৱা হ'ব? চব এতিয়া এটা এটা কৰি সমস্যাবোৰ আমি নিষ্পত্তি কৰি আছো। ঔষধ নাছিলে, বহুত হস্পিটেলত ঔষধ নাপাইছিলে। এতিয়া আমি 15 দিনৰ মূৰে মূৰে হস্পিটেলত মানে ঔষধ দিয়াৰ এটা ব্যৱস্থা কৰিছো। গাড়ীয়ে যায় ঔষধটো পहुঁচাই দিয়ে য'ত য'ত যিমান ঔষধ ব্যৱহাৰ কৰিছে। চ' ৰোটেশ্যন চিষ্টেমত গোটেই অসমত এই কাম চলি আছে। 5,000 আয়ুষ্মান আৰোগ্য মন্দিৰক আৰম্ভ কৰি 14খন মেডিকেল কলেজত এতিয়া যাৱতীয় ঔষধ উপলব্ধ আছে। বহুত নাৰ্ছ আৰু ANM GNMৰ নাটনি আছিল। আমি প্ৰায় 1200 নতুন নাৰ্ছ আমি নিযুক্তি দিছো, ডক্টৰো নিযুক্তি দিছো। এতিয়া বহুত অভাৱ যিখিনি আছিলে আমি মিলাবলৈ সক্ষম হৈছো। অহা দিনবোৰত আৰু উন্নত মানদণ্ডৰ চিকিৎসা আমি দিব পাৰিম বুলি আমি আশা কৰিছো। উত্থাপন কৰিব বিচাৰিছো, অখিল গগৈয়ে অভিযোগ কৰিছে যে আপোনাৰ যিসমূহ সমষ্টিত 60টাকৈ সমষ্টিত যিসকল বিজেপিৰ মানুহ নহয়, সেইসকল পৰ্যটকৰ ক্ষেত্ৰত আপোনাৰ দিশা আপুনি সুচাৰুৰূপে পালন কৰিছে বুলি বিজেপি চৰকাৰে কৈছে। অখিল গগৈ যিহেতু চাওক, ঐতিহাসিক অসম আন্দোলন কিহৰ কাৰণে হৈছিলে? মংগলদৈ সমষ্টিৰ সাংসদ হীৰালাল পটৱাৰী ডাঙৰীয়াৰ যেতিয়া মৃত্যু হ'ল, উপ নিৰ্বাচনত যেতিয়া দেখিলে যে 40,000 সন্দেহযুক্ত ব্যক্তিৰ নাম তাত অন্তৰ্ভুক্ত হৈ আছে, তাক লৈ গোটেই ঐতিহাসিক অসম আন্দোলন 1979ত আৰম্ভ হ'ল। এটা বিশুদ্ধ ভোটৰ তালিকা পোৱাটো গণতন্ত্ৰৰ বাবে অনিবাৰ্য আৰু বিশুদ্ধ ভোটৰ তালিকা কৰাৰ কাৰণে চৰকাৰে যিটো ইলেকশ্যন কমিশনে যিটো প্ৰক্ৰিয়া কৰে, তাত প্ৰত্যেকটো পলিটিকেল পাৰ্টিৰ BLA বুলি এজন ব্যক্তি প্ৰত্যেকটো বুথত থাকে। চৰকাৰী BLৰ লগত এই ৰাজনীতিক দলৰ BLA সকলেও সহযোগ কৰে। কোনোবা যদি মানুহ মৰিছে, ভোটাৰ লিষ্টত নাম আছে, তাক কৰ্তন কৰিবৰ বাবে কয়। কোনোবাই যদি এই স্থানৰ পৰা আন জেগাত গুচি গৈছে, তেখেতৰ নাম মানে কৰ্তন কৰিব কয়। নতুনকে বিয়া হৈ অহা বা এই জেগাত নতুনকে আহি সেটেল কৰা মানুহৰ ভোট ট্ৰান্সফাৰৰ কথা কয়। কিন্তু কোনোবাই নতুনকে আহি ভোট অন্তৰ্ভুক্ত কৰিছে, বয়স 25 বছৰ, মানে 7 বছৰ কিয় ভোট অন্তৰ্ভুক্ত হোৱা নাছিল? মানুহজন ক'ৰ পৰা আহিলে? ক'ৰ পৰা আহিলেতো ভোট ট্ৰান্সফাৰ হৈ আহিব লাগিব। মই যদি কালি ৰহা সমষ্টিত আহোঁ, ঢেকীয়াজুলি সমষ্টিত আমাৰ ভোট ট্ৰান্সফাৰ কৰি আনিব লাগিব। মই নতুনকে আহি 55 বছৰ বয়সত যদি ইয়াত মানে ভোট নামটো অন্তৰ্ভুক্ত কৰোঁ, তেতিয়াতো সন্দেহ এটা উৎপন্ন হ'ব। তেতিয়াতো বিচাৰিব, BLA বিচাৰিব লাগে। BLA বিচাৰিব লাগে যে আগত আপুনি ক'ত আছিলে, ইয়াত যে নাম অন্তৰ্ভুক্ত কৰাব খুজিছে। সঠিক প্ৰমাণ পত্ৰ দিব নোৱাৰিলে এটা ইনকুৱাৰী হ'ব লাগে, তাক নটিচ কৰিব লাগে। এই গোটেই প্ৰক্ৰিয়া ইলেকশ্যন কমিশনৰ প্ৰক্ৰিয়া। ভোট কৰ্তন মই কৰিব নোৱাৰো। ভোট কৰ্তন কৰাৰ কাৰণে BLA নটিচ দিব লাগিব। নটিচ দিয়াৰ পিছত তাৰ শুনানি হ'ব 7 দিনৰ ভিতৰত, আৰু তাৰ পিছত BLA সিদ্ধান্ত মানে লৈ এই ইলেকশ্যন যিজন অফিচাৰ আছে, সমষ্টি ৱাইজ যে ইলেকশ্যন অফিচাৰ আছে, এৰিয়া ইলেকশ্যন অফিচাৰে তাৰ ওপৰত সিদ্ধান্ত লৈ নাম কৰ্তন হ'ব নে অন্তৰ্ভুক্ত হ'ব তাৰ ওপৰত সিদ্ধান্ত ল'ব। মই বিচাৰিলে নাম কাটিব পাৰিম বুলি। অখিল গগৈৰ কথাত ইমান গুৰুত্ব নিদিব। অখিল গগৈৰ চব কথাত গুৰুত্ব দিলে অসম মানে বেয়াৰ ফালে যাব। দেৱব্ৰত বৰাই এটা দেৱব্ৰত শইকীয়াই যে আপুনি অসম চুক্তিক উলংঘা কৰিছে, নস্যাৎ কৰিছে, তেখেতক আপুনি কেনেকৈ আপুনি উত্থাপন কৰিছে যে আপুনি হিন্দী বলৰ লগত আছে, কিন্তু আপুনি অসম চুক্তি যি অসম চুক্তিক নস্যাৎ কৰিছে। কেনেকৈ নস্যাৎ কৰিব? কি কৰিলো? কংগ্ৰেছৰ এটা কথা ঠিক যে মতিভ্ৰম ঘটিছে। যেতিয়া দেখিছে, এটা সময় আহিছিল যে কংগ্ৰেছ উৎসাহত আহিছিল যে আমাৰ চৰকাৰ হ'ব, চৰকাৰ হ'ব। এতিয়া যেতিয়া দেখিছে যে বিজেপি আৰু মিত্ৰজোঁট NDA 100খন চিটততো কংগ্ৰেছ কোনো প্ৰত্যাহ্বানে দিব পৰা নাই। 26টা চিটত তেখেতসকলে যুঁজ বাগৰ কৰি আছে। চৰকাৰ নহয় বুলি তৃণমূল পৰ্যায়ত কৰ্মীও এতিয়া গুমান পাইছে। কংগ্ৰেছ আছে, কিন্তু কংগ্ৰেছ চৰ চাপৰিত আছে। কংগ্ৰেছ অচিনাকি মানুহৰ মাজত আছে, আৰু তাতে কংগ্ৰেছ জিকিব। তাততো আমি নিজিকো, আমাক ভোট নিদিয়ে। আমি অসম চুক্তিৰ প্ৰত্যেকটো বাক্যক বাস্তৱ কৰাৰ কাৰণে কাম কৰি আছো। আৰু যোৱা 10 বছৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত
অসম চুক্তিত প্ৰত্যেকটো ধাৰাত কেনেকে আমি কামত লগাব পাৰো, কামত আনিব পাৰো, কামৰ জৰিয়তে কেনেকে সম্পূৰ্ণ কৰিব পাৰো তাৰ বাবে ব্যৱস্থা লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 1.5 লাখ বিঘাৰো বেছি মাটি বনাঞ্চল আজি বেদখল মুক্ত হৈছে। কংগ্ৰেছে মানুহখিনি পঢ়াইছিল। আমাৰ চৰকাৰৰ দিনতে জংগলবোৰ আমি খালী কৰিছো, আৰু জংগল খালী কৰাটো যদি অসম চুক্তিৰ বিৰোধিতা হয় তেতিয়াতো দেৱব্ৰত শইকীয়াই উত্তৰ দিব লাগিব। নিৰ্বাচনত আপোনালোকে কিমানখন আসন পাব বুলি আশা কৰিছে? তেনেকে ভৱিষ্যতবাণী কৰা ঠিক নহয়, কিন্তু অসমৰ ইতিহাসত এক ঐতিহাসিক ৰায়দান অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ সপক্ষে কৰিব বুলি আমি আশা কৰিছো। ৰহা সমষ্টিত শশীকান্তত আছে, টিকেট পাবনে নাই বা তেওঁ বিজেপি তেখেতে ভাল কাম কৰি আছে আৰু তেখেত টিকেট পোৱাৰ সম্ভাৱনা আছে, কিন্তু টিকেট পাবনে নাপায় এই সিদ্ধান্ত পাৰ্টিৰ সিদ্ধান্ত। পাৰ্টিৰ সভাপতিয়ে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰি টিকেট ঘোষণা কৰিব, দিল্লীৰ লগত পৰামৰ্শ কৰিব, টিকেট ঘোষণা কৰিব। কিন্তু ইয়াত ভাৰতীয় জনতা পাৰ্টি বিপুল ভোটত জয়লাভ কৰিব। কমেও 50,000 ভোটৰ ব্যৱধানত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ইয়াৰ পৰা জয়লাভ চলি আছে, আলোচনা চলি আছে, হৈ যাব। আমাৰ মাজত কোনো তেনেকুৱা নাই, বহুত পিছ নাই। এটা চিট কোনোবাই বেছি ল'লে, এটা চিট আলোচনা চলি আছে। এই মন্তব্যটো মিডিয়াৰ সন্মুখত আলোচনা চলি থাকোঁতে মই যদি ইয়াতে মন্তব্য কৰি দিওঁ তেতিয়া মিডিয়াৰ জৰিয়তে আলোচনা কৰি আছে বুলি কোৱা হ'ব। আলোচনা চলি আছে, ভাল আলোচনা চলি আছে, আমাৰ মাজত কোনো বিভেদ নাই। ভাই ভাই যেনেকে থাকে আমি তেনেকে আছো আৰু তেনেকে আগবাঢ়ি আছো। AGP, DPF, PPCL, বিজেপি, আমাৰ TMPK, ৰাভা, যৌথ মঞ্চ, কিবা সংগঠন সব আমি একেলগত আছো। কোনো সৰু নাই, কোনো ডাঙৰ নাই। একেলগত থাকি অসম অসমী কেনেকে আগবাঢ়ি লৈ যাব পাৰে, কেনেকে বিকশিত আৰু সুৰক্ষিত অসম হ'ব পাৰে তাৰ বাবে চিন্তা চব বিৰোধীৰ কোনো একো নাই। 1 নম্বৰ কথা। 2 নম্বৰ কথা, বিৰোধীয়ে যিবিলাক কথা কয়, আমাৰ মানুহে ইমান কথা নকয়। শশীক পাইছে নেকি আপুনি যে দম্ভালি মাৰি কথা মানে কৈ আছে, কিবা কৰি আছে? যাৰ হাতত শক্তি থাকে, যাৰ ওপৰত ৰাইজৰ আশীৰ্বাদ থাকে, সি নমনীয় হৈ থাকে। যাৰ একোৱে নাথাকে সি বন্ধালি কৰি থাকে। এতিয়া অখিল গগৈয়ে যি টি কয়, 60টা সমষ্টিত মই বোলে 10 লাখ ভোট কাটিম। এতিয়া 60টা সমষ্টি নহয়, মই নিজৰ সমষ্টিতো এটা ভোট কাটিব নোৱাৰো। তাৰ এটা প্ৰক্ৰিয়া আছে, কিন্তু ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ ষড়যন্ত্ৰ, সমাজৰ মাজত বিভেদ অনাৰ এটা ষড়যন্ত্ৰ তেখেতসকলৰ চলি থাকে। কিন্তু ৰাইজে গম পায়, ৰাইজে কি কৰিব লগা আছে। ধন্যবাদ।